ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ মাজতে ঢকুৱাখানা আৰক্ষী থানাত এখন মোবাইল মেলা অনুষ্ঠিত হয়। এই মোবাইলৰ মেলা চাবলৈ ঢকুৱাখানা থানাত পুৱাই ভিৰ কৰে বহু লোকে। আশা কৰিছে আৰু চোৰ ঘৰৰ পৰা বস্তু হেৰুৱাটো বহুত, এইবোৰ চুৰ কৰাটো মানুহৰ কাৰণে অকৃত্য, মানুহে এইবোৰ নকৰে। প্ৰকৃততে মানুহে নিজৰ বস্তু নিজেই হাতত লোৱাটো বিচাৰে। তাৰ কাৰণে আজি ঢকুৱাখানা আৰক্ষী থানাক আমিও ছাৰহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ কাৰণে মোৰ অশেষ ধন্যবাদ। উল্লেখযোগ্য যে 2024 চনৰ পৰা চলিত বৰ্ষৰ অক্টোবৰ মাহৰ ভিতৰত ঢকুৱাখানাৰ 20জনৰো অধিক ব্যক্তিৰ চুৰি হোৱা বিভিন্ন মডেলৰ মোবাইল ঢকুৱাখানা আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বিভিন্ন ঠাইৰ পৰা উদ্ধাৰ কৰা এই মোবাইলসমূহ ঢকুৱাখানা থানাৰ আৰক্ষী বিষয়া প্ৰিয়ব্ৰত গগৈ আৰু সহকাৰী পৰিদৰ্শক অভিজিত গগৈৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মোবাইলৰ নিৰ্দিষ্ট গৰাকীক চম্জাই দিয়া হয়। তো মই আজি ভালেই লাগিছে, যিহেতু আজি মোবাইলটো হেৰুৱা প্ৰায় 6-7 মাহ হ'ল। মানে মই লখিমপুৰৰ পৰা আহি যেতিয়া ৰাতিয়ে মোৰ শাহুমাই মানে গা ভাল নাই চিভিলত চাব গৈছিলোঁ। মই মানে স্কুটিখন লক কৰা নাছিলোঁ, বাহিৰত থৈ গৈছিলোঁ। মানে পিছত লগে লগে মই ঘূৰি আহি চাইছোঁ মানে হেৰিখন নাই বাহিৰত। তাৰপিছতে মই পিছদিনাৰ কাৰণে আহি পিনি মই থানাত ক'লোঁ যে এনেকুৱা তেনেকুৱা কথা। তেওঁলোকে ক'লে যে আপোনাৰ ৰিচিপ্টটো দিব, ৰিচিপ্টটো দিলে আমি কৰি দিম। মই কিন্তু এটা কথা নিশ্চিত আছিলে যে মই যে নাপাম মোবাইলটো, মই আশাই কৰা নাছিলোঁ। কিন্তু যোৱা 30 তাৰিখে এইটো মাহৰ যোৱা 30 তাৰিখে মোক থানাৰ পৰা ফোন কৰিলে অৰক্ষিষ্ণ দলে যে ৰাকেশ দা আপোনাৰ মোবাইলটো আমি হেৰাইছিলে নে? বোলে হয়, মোৰ মোবাইল এটা ছেমছাং গেলেক্সি মোবাইল এটা হেৰাইছিলে, বোলে আমি পাইছোঁগৈ, আমি ফোন কৰিম, আপুনি তেতিয়া আহিব। যোৱা 30 তাৰিখে দিয়া কথা আছিলে। তাৰপিছত মই পৰহি তেওঁলোকক এটা ফোন কৰিছিলোঁ যে মোবাইলটো কি নিদিয় নেকি তহঁতে? বোলে মই যদি পাইছোঁ বোলে দিম, আমি কিন্তু অলপ কাগজ পত্ৰ কৰিবলগীয়া আছে। গতিকে মই যে এটা মানে বৰ যিটো মই মই ভবাই নাছিলোঁ যে মই যে মোবাইলটো ঘূৰাই পাম। কিন্তু আজি আৰক্ষীয়ে যে তেওঁলোকৰ তৎপৰতাত হেৰি কৰি পাইছেগৈ, মই তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। বিশেষকৈ যে আজিও যে পুলিচ মানে আৰক্ষী বিভাগ যে আছে, এক্টিভ হৈছে, যে মানুহে যে এটা শাখা বৰষা কৰিব পাৰি, সেই কথাটো বৰ ডাঙৰ কথা। আৰু হেৰুৱা মোবাইলটো যে পাইছে, আৰু ইয়াৰ পৰা যে এটা বাৰ্তা যাব যে ভৱিষ্যতে মানুহে চুৰ কৰাটো মানে কমাই দিব, যিহেতু চুৰ কৰিলেও তেওঁলোকে ধৰা পৰিছে। মই কিন্তু এটা কথা জানিব বিচাৰিছিলোঁ যে যিজন মানুহে চুৰ কৰিছিলে, মই জানিব বিচাৰিছিলোঁ যে কোনজন মানুহে চুৰ কৰিছিলে। তেওঁলোকে মই কথাটো নক'লে, মই নক'লেও তেওঁলোকক মই একো আক্ষেপ নাই, কাৰণ মই নিজে জানিব বিচাৰিছিলোঁ যে মোবাইলটো বোলে 30,000 টকাত ওচৰতে ইয়াত মানে ওচৰতে বিক্ৰী কৰিছিলে বোলে। সেইকাৰণে মই আজি আৰক্ষীক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু যাতে যেন তেওঁলোকৰ যিটো তৎপৰতা, সেই তৎপৰতাটো মই কৃতজ্ঞতা জনাবই লাগিব। নিজৰ হেৰুৱা মোবাইলসমূহ লাভ কৰি প্ৰতিগৰাকীয়ে সন্তোষ প্ৰকাশ কৰাৰ লগতে ঢকুৱাখানা আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হয়। জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।